নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈকে আদৰণি জনাইছোঁ আপোনালোক সকলোকে জেকেট হাতত লৈ আছোঁ এঘণ্টা পিছত মই দেভোজলৈকে উৰা মাৰিম আৰু মই অলপ আগতে খবৰ লৈছিলোঁ দেভোজত এতিয়া -8 ডিগ্ৰীলৈকে ঠাণ্ডা আছে আপোনালোকে অনুমান কৰিব পাৰে যে -8 ডিগ্ৰী মানে কিমান ঠাণ্ডা হ'ব যি নহওক এটা আমাৰ ৰাজ্যখনৰ বাবে এটা বিৰল গৌৰৱৰ ক্ষণ যে ৱৰ্ল্ড ইকনমিক ফৰামৰ দৰে এখন বিশিষ্ট প্লেটফৰ্মত য'ত নেকি গোটেই বিশ্বৰ উদ্যোগপতিসকল আহে পলিটিচিয়ানসকল আহে ইণ্টেলেকচুৱেলসকল আহে ইকনমিষ্টসকল আহে তেনেকুৱা এখন প্লেটফৰ্মত এইবাৰ প্ৰতিনিধিত্ব কৰিবলৈ অসমে সুযোগ পাইছে মই পুনৰ এবাৰ আপোনালোকৰ সকলোৰে শুভেচ্ছা বিচাৰিছোঁ যাতে অসমৰ বিষয়ে অসমৰ সম্ভাৱনা অসমৰ সম্পদৰ বিষয়ে মই বিশ্বৰ এই ইকনমিক ফৰামত বা অৰ্থনৈতিক সংস্থাৰ মঞ্চত ৰাজ্যখনৰ সম্ভাৱনা সম্পদ মানৱ সম্পদ গোটেই পৰ্যটনৰ সুবিধা এই সকলো বিষয়ে যাতে মই ক'ব পাৰোঁ আপোনালোকৰ শুভেচ্ছা বিচাৰিছোঁ যোৱাকালি আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বা মোৰ বড়ো ভাই ভনীসকলে ইমান ধুনীয়া বাগৰুম্বা নৃত্যৰ প্ৰদৰ্শন কৰিলে যে এতিয়া সমস্ত ভাৰতৰ ছ'চিয়েল মিডিয়াত ই অত্যন্ত ভাইৰেল হৈছে চাইনাই যেতিয়া অলিম্পিক পাতিছিলে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ যি তেওঁলোকৰ যি এটা সৌন্দৰ্যৰ সৃষ্টি কৰিছিল সুন্দৰ কৰি চাইনাই অলিম্পিকৰ উদ্বোধনী শ্ব' কৰিছিলে আজি গোটেই ভাৰতবৰ্ষৰ লোকে আমাৰ বাগৰুম্বা নৃত্যক সেই উদ্বোধনী অনুষ্ঠানৰ লগত তুলনা কৰিছে আপোনালোকে চিন্তা কৰক চাইনাৰ দৰে এখন ৰাষ্ট্ৰৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আৰু আমাৰ অসমত বাগৰুম্বা নৃত্যৰ প্ৰদৰ্শন আমাৰ ঐতিহ্য আমাৰ সংস্কৃতিয়ে আৰু আমাৰ শক্তিশালী প্ৰদৰ্শনে আজি চাইনাৰ দৰে এখন দেশৰ লগত অসমৰ তুলনা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কালিৰ পৰা আজিলৈকে কেইবাটাও টুইট কৰিছে আৰু আপোনালোক সকলোৱে জানে যে সমগ্ৰ বিশ্বতে তেখেতৰ ফলোৱাৰ্ছ আছে ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামত ফেচবুকত টুইটাৰত আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এক প্ৰকাৰ অসমৰ ব্ৰেণ্ড এম্বেচেডৰৰ দৰে বাগৰুম্বা নৃত্যক আজি বিশ্বৰ মঞ্চলৈ লৈ যোৱাত সহায় কৰিছে মই যোৱাকালি বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতীসকলক বহুত ধন্যবাদ জনাইছোঁ BTC প্ৰশাসনক মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই গোটেই অনুষ্ঠানটোতে আমাক বহুত সহায় কৰা বড়ো সমাজৰ আটাইকেইটা জাতীয় সংগঠনক মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো যুৱক যুৱতীক মই অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ আজি ৰাতিপুৱা আমাৰ বাবে আৰু এক সৌভাগ্যৰ দিন আছিল মই ৰাতিপুৱা মোৰ ভাষণত কৈছিলোঁ যে মুখ্যমন্ত্ৰী যিদিনাখন মই শপত লৈছিলোঁ 2021 চনৰ 10 মে তাৰিখে সিদিনাখন মই কল্পনাও কৰিব পৰা নাছিলোঁ যে মোৰ মুখ্যমন্ত্ৰীৰ কালত অসমত ছেমি কণ্ডাক্টৰ আহিব মোৰ মুখ্যমন্ত্ৰীৰ কালত অসমত ইউৰিয়া এমনিয়া ফেক্টৰী আহিব 3200 মেগাৱাটৰ থাৰ্মেল পাৱাৰ প্লেণ্ট আহিব বাঁহৰ পৰা ইথানেল নিৰ্মাণ হ'ব আৰু গুৱাহাটীৰ ৰিং ৰোড
কাজিৰঙাৰ এলিভেটেড কৰিডৰ এয়া মোৰ কল্পনাৰ বাহিৰত আছিলে অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলঙো উদ্বোধন কৰিম যোৰহাট মাজুলী দলঙৰ কামো কেইটামান দিনৰ পিছতেই পূৰ্ণ গতিত চলিব আৰম্ভ কৰিব এতিয়া মই অপেক্ষা কৰিছোঁ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ বাবে যোৰহাট আৰু নুমলীগড় আৰু গোলাঘাটৰ মাজত টানেলৰ যিটো আমাৰ প্ৰস্তাৱ তাৰ অনুমোদনৰ বাবে মই অপেক্ষা কৰিছোঁ আজি মই যোৱাকালি অত্যন্ত দুখো পালোঁ যে কংগ্ৰেছ দলৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই এই এলিভেটেড কৰিডৰটোৰ বিৰোধিতা কৰিছে 2019 চনত বৰ্তমানৰ নেশ্যনেল হাইৱেটোৰ কাৰণে বানপানীৰ সময়ত কাজিৰঙাত 1300 জীৱ জন্তুৰ মৃত্যু হৈছিল প্ৰতি বছৰে 300-400 জীৱ জন্তুৰ মৃত্যু হৈয়েই থাকে বানপানীৰ সময়ত আৰু বানপানীৰ সময়ত আপোনালোকৰ মনত আছে আমি যেতিয়া ট্ৰাকবিলাক ডাইভাৰ্ট কৰি দিওঁ তেজপুৰেদি মানুহৰ কিমান ক্ষতি হয় আজি 7,000 কোটি টকা অসমত বিনিয়োগ হ'ব অকল জিএছটিৰ পৰাই অসমে লাভ কৰিব অলমোষ্ট 700 কোটি টকা আৰু এই এলিভেটেড কৰিডৰটোৱে কাজিৰঙাৰ বন্য জীৱ জন্তুক ৰক্ষা কৰিব আৰু আটাইতকৈ ডাঙৰ কথা গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰা যোৰহাটৰ লোক যেতিয়া গুৱাহাটীলৈ আহিব বা গুৱাহাটীৰ লোক যেতিয়া যোৰহাটলৈ আহিব তাৰ ডিষ্টেন্স 1 ঘণ্টা কমি যাব 1 ঘণ্টা ডিষ্টেন্স কমা মানে গাড়ীৰ পেট্ৰল কিমান কমিব গাড়ীৰ ডিজেল কিমান কমিব আপোনালোকে ইয়াৰ ইকনমিক ভেলুটো চিন্তা কৰক ফ্লাইঅভাৰ এখন বনালোৱা আৰু ফ্লাইঅভাৰৰ ইকনমিক ইম্পেক্ট আজি গুৱাহাটী জু ৰোডত ফ্লাইঅভাৰ হৈছে চিন্তা কৰক আগতে গাড়ীৰ গিয়েৰ বদলাই ট্ৰেফিক জামত লাহে লাহে গাড়ী চলাওঁতে পেট্ৰল ডিজেল কিমান লাগিছিল এতিয়া ফ্লাইঅভাৰ হোৱাৰ কাৰণে পেট্ৰল ডিজেলৰ খৰচ কিমান কমি গ'ল গুৱাহাটী আৰু যোৰহাটৰ মাজত যদি 1 ঘণ্টাৰ দূৰত্ব কমি যায় এজন ব্যক্তিয়ে কিমান বেছি তেল ডিজেল পেট্ৰল সঞ্চয় কৰিব আপোনালোকে তাক এবাৰ মাত্ৰ ভাবি চাওক আজি এই গৌৰৱ গগৈয়ে যোৰহাটত উৰণীয়া সেতু নিৰ্মাণৰো বিৰোধিতা কৰিছিল কিন্তু মই আজিও কৈছোঁ যে আমি কাৰো বাধা নামানো হিমালয়ো যদি অসমৰ উন্নতিৰ সন্মুখত থিয় হয় আমি হিমালয়ো পাৰ কৰিম এইখন অটল অবিচল আৰু আত্মবিশ্বাসী অসম তিনিটা শব্দ মই আপোনালোকক ক'ব খোজো অটল অবিচল আৰু আত্মবিশ্বাসী অসম গৌৰৱ গগৈয়ে বিৰোধিতা কৰিছিলে যোৰহাটত ফেব্ৰুৱাৰী মাহত আমি উৰণীয়া সেতুখন উদ্বোধন কৰিম আৰু আজি যোৰহাটৰ এজন ৰাইজেও আমাক বিৰোধিতা কৰা নাই কাৰণ ৰাইজে দেখিছে যে আমাৰ পলিটিকেল উইল আছে ৰাজনৈতিক ইচ্ছা শক্তি আছে যে যিমান সময়ত কম সিমান সময়ৰ ভিতৰতে আমি উৰণীয়া সেতু নিৰ্মাণৰ কাম আমি শেষো কৰিম ৰাইজক উপহাৰো দিম আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদৰ লগে লগে এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল এতিয়া গৌৰৱ গগৈ যদি সন্মুখতো থিয় হয় যেনেকে মানুহে এভাৰেষ্ট পাৰ কৰে তেনেকে অসমৰ ইচ্ছা শক্তিয়ে তেওঁৰ বাধাক অতিক্ৰম কৰি কাজিৰঙাৰ এলিভেটেড কৰিডৰেৰে আমি জীৱ জন্তুকো বচাম আৰু গুৱাহাটী আৰু যোৰহাটৰ মাজৰ দূৰত্ব 1 ঘণ্টা আমি কমাই পেলাম শ্ৰদ্ধাৰ অসমবাসী ৰাইজ তিনিটা সৰু সৰু খবৰ মই আপোনালোকক দিব খুজিছোঁ বহু দিনৰ পৰা পুলিচ কনিষ্টবল নিযুক্তিৰ সময়ত মোৰ যুৱ বন্ধুসকলে মোক ৰিকুৱেষ্ট কৰিছিল যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18 ঊৰ্ধ্বতম 25 বছৰ
তেওঁলোকে কৈছিল যে ইয়াক 1-1-2026 পৰা গন্তি কৰিব নালাগে, 1-1-2025 পৰা গন্তি কৰিব লাগে। যদি আমি 1-1-2025 পৰা ইয়াক গন্তি কৰোঁ, তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1-1-2025 বয়সৰ সীমা নধৰা কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব, তেওঁলোকো ডিপ্ৰাইভ হ'ব। তেওঁলোকে মোক দুখেৰে জনাইছে। সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1-1-2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব, আৰু 1-1-2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট, এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব, আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম, যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে। দ্বিতীয়তে, কেইটামান দিন আগতে মই আপোনালোকক কৈছিলোঁ যে আমাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে যাতে মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰে, তাৰ বাবে আমি স্বাগত সতীৰ্থ পৰ্টেলটো আৰু এবাৰ মুকলি কৰি দিম। আজি মই আপোনালোকক আকৌ জনাব খুজিছোঁ যে এইবাৰ এডিআৰিত যোগদান কৰা কেণ্ডিডেটসকলকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীক বদলিৰ বাবে আবেদন কৰিবলৈ সুবিধা দিবলৈ স্বাগত সতীৰ্থ পৰ্টেলটো আমি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুকলি কৰি দিম। বহুকেইজন প্ৰাৰ্থী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়তে, এডিআৰি পৰীক্ষাৰ বাবে দিব্যাংগ যিসকল লোকে আবেদন কৰিছিলে, তেওঁলোকে মোক কৈ আছে আমাৰ ছেকেণ্ড টাইম মেডিকেল হ'ব লাগে। মই ৰাইজৰ কথা শুনি চলোঁ। ছেকেণ্ড টাইম মই মেডিকেলৰ সুবিধা এটা আপোনালোকক আকৌ দিম। কিন্তু যদি আপোনালোক দিব্যাংগ নহয়, দিব্যাংগৰ কোটাত কিন্তু আমি আপোনালোকক চাকৰি কৰাৰ সুবিধা নিদিওঁ। সেইটো ক্ষেত্ৰত মোক হেঁচা নিদিব। কিন্তু আপোনালোকে যিহেতু কৈছে যে আৰু এবাৰ আমাক চেক আপ কৰাৰ সুবিধা দিয়ক, নিশ্চিতভাৱে আমি আপোনালোকক সেই সুবিধা প্ৰদান কৰিম, যাতে আপোনালোকে আৰু এবাৰ এই ব্যৱস্থাত বা আৰু এবাৰ যদি আপোনালোকৰ প্ৰথমটো ডাউট আছে, আৰু এবাৰ যাতে আপোনালোকে সোনকালে আবেদন কৰিব পাৰে। ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰ্টেলটো মই খুব সোনকালে মুকলি কৰি দিবলৈ শিক্ষা বিভাগক মই জনাইছোঁ। মই বিশ্বাস কৰোঁ যে ৰণোজ পেগু ডাঙৰীয়াই খুব সোনকালে ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলটো মুকলি কৰি দিব। আজি মই বিশেষ আপোনালোকক আমনি নকৰোঁ, কাৰণ ময়ো যাব ওলাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে সুকলমে আপোনালোকৰ গৌৰৱ, আপোনালোকৰ স্বাভিমান, আপোনালোকৰ অহংকাৰক মই প্ৰতিনিধিত্ব কৰিব পাৰোঁ, আৰু অসমলৈ সুন্দৰভাৱে উভতি আহিব পাৰোঁ, যাতে ৰাইজৰ সেৱাত আৰু কাম কৰি যাব পাৰোঁ। মোৰ অনুপস্থিতিত যদি কিবা কাৰণত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰিবলগীয়া হয়, মই 24 তাৰিখে ৰাতিপুৱাই গুৱাহাটীত আহি পাম। কিন্তু আজিৰ পৰা 24 তাৰিখলৈকে যদি কিবা কাৰণত অসম কেবিনেটৰ বৈঠক আহ্বান কৰিবলগীয়া হয়, তেতিয়াহ'লে তাত আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই সভাপতিত্ব কৰিব বা অধ্যক্ষতা কৰিব। আনহাতেদি
মই 24 তাৰিখে ৰাতিপুৱা উভতিও আহিম। গণৰাজ্য দিৱসত আমি সকলোৱে আকৌ লগ হ'ম। পুনৰ এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেওঁৰ সফল অসম ভ্ৰমণৰ বাবে আমাৰ প্ৰতি দেখুওৱা আশীৰ্বাদৰ বাবে, সহযোগিতাৰ বাবে, অসমৰ প্ৰতি দেখুওৱা অগাধ ভালপোৱাৰ বাবে তেখেতক মই ধন্যবাদ জনালোঁ। বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা যুৱক যুৱতীসকলক মই আকৌ এবাৰ শুভকামনা জনালোঁ। এক্সপাৰ্ট কমিটিক শুভকামনা জনালোঁ। সকলোকে মই মোৰ প্ৰণাম জনালোঁ আৰু আপোনালোক সকলোকে মোৰ আকৌ এবাৰ শুভকামনা জনালোঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।